বিজেপির যে পঞ্চনিষ্ঠা তার তিনিটা গণতন্ত্র সর্বধর্ম সমভাব আর প্রমূল্য ভিত্তিক রাজনীতি তার আজি বিলুপ্তি হওয়া যেন আমার অনুভব হয়েছে। কারণ এতিয়া সর্বত্র আমি দুর্নীতি দেখিছোঁ। সেই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হোৱা নাই। আমিতো দুৰ্নীতিৰ বিৰুদ্ধেই বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপি আজি বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব। বিজেপিৰ যি পঞ্চনিষ্ঠা তাৰ তিনিটা গণতন্ত্ৰ সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্র আমি দুৰ্নীতি দেখিছোঁ। সেই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হোৱা নাই। আমিতো দুৰ্নীতিৰ বিৰুদ্ধেই বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপি আজি বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব। বিজেপিৰ যি পঞ্চনিষ্ঠা তাৰ তিনিটা গণতন্ত্ৰ সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্র আমি দুৰ্নীতি দেখিছোঁ। সেই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হোৱা নাই। আমিতো দুৰ্নীতিৰ বিৰুদ্ধেই বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপি আজি বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব।